কচোন কেনেদৰে সংঘটিত হ'ল দুৰ্ঘটনাটো? ঘটনাটো মানে মাক জীয়েক দোকান বন্ধ কৰি পেলাই আহি আছে, চাইডে চাইডে আহি আছে। বাইকখন আহিছে এইফালৰ পৰা কলিয়াবৰৰ ফালৰ পৰা আহিছে, বাইকখন একদম পূৰা স্পীডত আহিছে মানে 80-90ৰ ওপৰত 100ৰ ওপৰত হ'ব, ইমান স্পীডত আহিছে। আহি পেলাই ডাইৰেক্ট মাক আছিলে পিছত, ছোৱালীজনী আছিলে আগত, ডাইৰেক্ট আহি পেলাই ছোৱালীজনীক মাৰি দিলে। ছোৱালীজনী মাৰি দিওঁতে ছোৱালীজনী ৰাস্তাৰ ছাইডৰ পৰা মাজত আহি গ'ল খুন্দা খাই। মাজত আহোঁতে বাইকৱালাটো পৰি গ'ল। বাইকৱালাটো পৰি যাওঁতে লগে লগে বাইকৱালা উঠি গ'ল, দুটা আছিলে, এটা পলাল। সি লগে লগে উঠি খোজকাঢ়ি ইয়ালৈকে আহিলে, আহি পেলাই বাইক চাইছে, হেলমেট পৰিছে তাত, সি বাইক চাইছে। ছোৱালীজনী ৰাস্তাৰ মাজত পৰি আছে, উল্টা খাই পৰি আছে, তাইৰ ভৰি দুটা কঁকাল ভাঙিছে, ভৰি ভাঙিছে, ভাঙি পেলাই ওপৰত দি আহি পেলাই পাকাত পৰি আছে। মইতো মৰিলোঁ বুলি ভাবিছোঁ ছোৱালীজনী, বেহুচ হৈ আছে। মানুহে টানা টানিকৈ ছাইডত পেলাই পানী চানী ঢালিলে। তাৰপিছত বাইকৱালাটোক আমি নিলোঁ, নি পেলাই তাত পাকাত বহাই দিলোঁ। মানুহক মাৰপিট কৰিবলৈ দিয়া নাই। পুলিচ আহিলে, পুলিচে আহি এতিয়া বাইকৱালাক লৈ গ'ল, ছোৱালীজনীক মেডিকেল টাইমছত নিলে। ছোৱালীজনীৰ অৱস্থা বেয়া। বাইকখন ক'ৰ আছিলে? বাইকখন আছিলে এই মানে বৰ্মা, লৰিমুখ পাৰ হৈ পুতিকাটি বৰ্মাৰ আছিলে বুলি কৈছে ল'ৰাটো। ল'ৰাটোৱে কথা বতৰা পাতি আছে ধুনীয়াকৈ। মানে এজন পলাই গ'ল? এজন পলাই গ'ল। আৰু ছোৱালীগৰাকী? ছোৱালীজনী আমাৰ ইয়াৰ এই যে অজিত ৰঞ্জিত দাৰ ভতিজা ছোৱালী হয়। এইকেইটা পূজাবাৰী আগফালে দোকান খুলিছে, দোকানৰ পৰা আহি আছিলে দোকান বন্ধ কৰি। দুটা ঠেং ভাঙিছে, কঁকাল ভাঙিছে। আৰু লগত আছিলে মহিলাগৰাকী একো হোৱা নাই ন? মহিলাগৰাকী একো হোৱা নাই। মাক জীয়েক একেলগত আহি আছিলে, আহি থাকোঁতে মানে ছোৱালীজনী আগত আছিলে, মাক পিছত আছিলে। ছোৱালীজনী খুন্দা মাৰি পেলাই একদম ৰাস্তা মাজলৈ লৈ আহিলে উৰুৱাই। এতিয়া মেডিকেল লৈ গ'ল। ৰাস্তা পাৰ হ'ব বিচাৰিছে? ৰাস্তা নাই পাৰ হ'ব বিচৰা নাই, কিনাই কিনাই আহি আছে। সিহঁতৰ সেইটো চাইডতে পৰে ঘৰ, ৰাস্তা পাৰ হোৱাৰ কথাই নাই। তাৰ পৰা মাৰি লৈ আহিলে। গাড়ীখন বহুত স্পীডত আছিলে, বাইকখন।